প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ প্ৰয়াত জুবিন গাৰ্গৰ যিটো চিত্ৰ অংকন কৰিলে প্ৰায় 1 লাখ মায়াবিনী শব্দৰে এগৰাকী ছাত্ৰী ডিগবৈ দেখা গৈছে ছাত্ৰীগৰাকীৰ বৰ্তমান ছ'চিয়েল মাধ্যমত যিহেতু তেওঁ ভাইৰেল হৈ পৰিছে কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি চিত্ৰ অংকন সেই অংকন কৰোঁতে তাই যিটো 1 লাখ মায়াবিনী শব্দ প্ৰয়োগ কৰি এনেদৰে প্ৰাণৰ শিল্পীগৰাকী চিত্ৰ অংকন কৰিবলৈ সক্ষম হৈছে জানিব পৰা অনুসৰি মায়াবিনীৰ শব্দটো প্ৰায় 1 লাখ বাৰ লিখি এক ব্যতিক্ৰমী চিত্ৰকৰ্ম সৃষ্টি কৰিছে এইগৰাকী ছাত্ৰীয়ে এই অসাধাৰণ অভূতপূৰ্ব প্ৰয়াসৰ জৰিয়তে তেওঁ প্ৰাণৰ শিল্পীগৰাকীৰ এক মনোমোহা প্ৰতিচ্ছবি অংকন কৰিবলৈ সক্ষম হৈছে ডিগবৈৰ দুৰ্গাবাৰীস্থিত ছাত্ৰী ঋদ্ধি দেৱী আমি বৰ্তমান ঋদ্ধি দেৱীৰ কাষত আছোঁ বৰ্তমান আমি ঋদ্ধিৰ ওচৰত আহিম তেওঁৰ বিষয়ে জানিবলৈ কিছু কথা চেষ্টা কৰিম কিমান বয়সৰ পৰা তেনেদৰে চিত্ৰ অংকন কৰিছে আৰু বৰ্তমান দেখা গৈছে এই প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পিছত এনেদৰে 1 লাখ মায়াবিনী শব্দ প্ৰয়োগ কৰি এনেদৰে শিল্পীগৰাকীৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ সক্ষম হৈছে যিটো এই ছাত্ৰীগৰাকীৰ শিক্ষাগুৰু বৰ্তমান আমাৰ মাজত উপস্থিত আছে আৰু আজি শিক্ষাগুৰুৱে তেওঁক নিজে সম্বৰ্ধনা জ্ঞাপন কৰিছে কিয়নো এনেদৰে প্ৰাণৰ শিল্পীগৰাকীৰ চিত্ৰ অংকন কৰি এই ছাত্ৰীগৰাকীয়ে সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনিচুকীয়া জিলা আৰু ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমি পোনে পোনে ছাত্ৰীগৰাকীৰ কাষলৈ যাবলৈ চেষ্টা কৰিম বৰ্তমান তোমালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু প্ৰাণৰ শিল্পীগৰাকী এনেদৰে চিত্ৰ অংকন কৰিছে প্ৰায় 1 লাখ মায়াবিনী শব্দ প্ৰয়োগ কৰি তোমাৰ কেনে অনুভৱ হৈছে কিয়নো প্ৰথমতে ছ'চিয়েল মাধ্যমত তুমি ভাইৰেল হৈছা এনেদৰে অংকন কৰি তাৰপিছত যিহেতু তুমি সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছা কিমান বছৰ বয়সৰ পৰা এনেদৰে চিত্ৰ অংকন কৰিছা মই যেতিয়া ক্লাছ 6ত আছিলোঁ তেতিয়াৰ পৰা মই মানে আৰ্ট শিকি আছোঁ তেতিয়া এনে মই সৰুৰ পৰাই আৰ্ট শিকিবলৈ মন আছিলে কিন্তু ক্লাছ 6ৰ পৰাই মই আৰ্ট স্কুলত গৈছোঁ মোৰ হেমাঞ্জলি মিছৰ ওচৰত মই ফাৰ্ষ্টত আৰ্ট শিকিলোঁ তাৰপিছত যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ তেতিয়া আশিষ ছাৰৰ ওচৰত শিকিলোঁ তাৰপিছত যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ তেতিয়া মই মাকুমত থাকিছিলোঁ তো মাকুমত মই মনজিৎ কাশ্যপৰ ওচৰত ছাৰৰ ওচৰত শিকিলোঁ তো এতিয়াও মই শিকি আছোঁ যিহেতু মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যি মায়াবিনী গীতেৰে সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে এক প্ৰাৰ্থনা হৈ পৰিছিল আৰু তুমি সেই মায়াবিনী শব্দটো 1 লাখ বাৰ প্ৰয়োগ কৰি তেওঁ চিত্ৰ অংকন কৰিছে তোমাৰ মনলৈ কেনেদৰে আহিলে যিহেতু তেওঁ এনেদৰে চিত্ৰ অংকন কৰিব লাগে বুলি মই ফাৰ্ষ্টতে এইটো নাই তাৰ আগতে আৰু এটা পৰ্ট্ৰেইট আঁকিছিলোঁ তাতে মই অকল মায়াবিনী লিখি লিখি বনাইছিলোঁ তেতিয়া মই ভাবিছোঁ যে মায়াবিনী গানটো তেওঁৰ বহুত ফেভৰেট হয় তো সেইটোৱে মই সেইটো নামটো মই সেইকাৰণে চুজ কৰিছোঁ আৰু মোৰ ছাৰ মনজিৎ ছাৰ আছে তেওঁ সৰু সৰু চাউলত সৰু সৰুকৈ লিখি লিখি বনায় এনেকুৱাই গান লিখিছে বহুত পৰ্ট্ৰেইটো আঁকিছে তো মই ভাবিছোঁ ময়ো এনেকৈ ৱৰ্ড দি এটা পৰ্ট্ৰেইট বনাই চাওঁ তেতিয়া মই কৰিলোঁ নিশ্চয় প্ৰথমতে আমি যদি সেই ছবিখন দেখুৱাবলৈ সক্ষম হয় কিদৰে প্ৰতিচ্ছবি অংকন কৰিছে মায়াবিনীৰে সম্পূৰ্ণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সম্পূৰ্ণ এই প্ৰতিচ্ছবিত 1 লাখ যিটো মায়াবিনী শব্দ ইয়াত গঢ় লৈ উঠিছে আৰু সম্পূৰ্ণ ছবি যিটো সম্পূৰ্ণ কৰি তুলিছে এই মায়াবিনী শব্দটোৱে আৰু প্ৰথমতে যিহেতু তুমি এনেদৰে ছবি অংকন কৰিলা আৰু অংকন কৰাৰ পিছত কেনেদৰে সকলোৱে আমাৰ জনপ্ৰিয়তা লাভ কৰিলা প্ৰথমতে এই যি ছবি এই ছবি কোনে ছ'চিয়েল মিডিয়াত বা মাধ্যমত সম্পূৰ্ণ ধৰণে ভাইৰেল কৰিবলৈ সক্ষম হৈছে প্ৰথমতেতো মই যিয়ে আকৌ মই ছাৰকে দেখাওঁ চব ছাৰকে দেখাওঁ যে হৈছে নাই তো ছাৰে ভাল লাগিলে সেইটো শ্বেয়াৰ কৰে ছ'চিয়েল মিডিয়াত তো মনজিৎ ছাৰে তো এইটো আকৌ ছ'চিয়েল মিডিয়াত দিছিলে পষ্ট কৰি তো তাৰ পৰা বহুত শ্বেয়াৰ হ'ল আৰু তাৰ পৰা জুবিন গাৰ্গৰ ভনীয়ে শ্বেয়াৰ কৰিছে পামী বৰঠাকুৰে তো তেতিয়া পূৰা ভাইৰেল হৈ গ'ল হয় নিশ্চয় এতিয়া বৰ্তমান তুমি কি পঢ়ি আছা এতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ হয় আৰু কিবা প্ৰয়াস আছে নেকি আগন্তুক দিনত আঁকিবৰ বাবে মই প্ৰয়াস কৰি থাকোঁ খুব সুন্দৰ এক চিত্ৰ কলা যিটো ক'ব লাগিব ঋদ্ধি দেৱী বৰ্তমান ঋদ্ধি দেৱীৰ মাতৃও আছে আমাৰ লগত তেওঁৰ মুখে দুআষাৰ কথা জানিবলৈ চেষ্টা কৰিম আপোনাৰ যিহেতু কন্যা সন্তান খুব সুন্দৰভাৱে এনেদৰে চিত্ৰ অংকন কৰিছে তেওঁ কিমান সৰুৰ পৰা অংকন কৰে আৰু আপোনাৰ আজি কেনে অনুভৱ হৈছে যিহেতু সকলোৰে ৰাজ্যজুৰি যিহেতু চিনাকি এটা নাম প্ৰাণৰ মৰমৰ শিল্পী জুবিন গাৰ্গ তেওঁ যিহেতু চিত্ৰ অংকন কৰি তুলিছে আপোনাৰ কন্যাই কেনে অনুভৱ হৈছে ভালেই লাগিছে আৰু এতিয়া মানে তাই মানে এইটো মায়াবিনী ৱাৰ্ডটো দি যে কৰিছে তাৰ পৰাই মানে তাৰ এইটো ভাইৰেল হৈছে মানে আগতে কোনো কৰা নাই আৰু মানে তাৰ মানে আৰ্টত মানে আগবাঢ়ি যোৱাৰ মানে এইটো আছেই কিন্তু আমাৰ মানে টকা পইচাৰ অকণমান মানে অভাৱ আছে এইটো কাৰণে মানে কৰা নাই আৰু কিবা কিবি পঢ়াৰ আছিলে মানে ছাৰেও কৈছে আশিষ ছাৰে যে এইটো লাইন দিব লাগে তাক কিন্তু মই পৰা নাই এইটো কাৰণে মানে আগবাঢ়ি এতিয়াও ছাৰে কৰাই আছে তাক
হয় নিশ্চয় যিহেতু মাতৃ পিতৃ যথেষ্ট গৌৰৱান্বিত হৈছে কিয়নো তেওঁলোকৰ কন্যা সন্মুখতে পিতৃ আছে আৰু বৰ্তমান আমাৰ লগত আছে শিক্ষক ৰিদ্ধি দেৱীৰ শিক্ষক যিগৰাকীয়ে তেওঁক প্ৰায় 7-8টা বছৰে এনেদৰে এই কলা চিত্ৰকলা তেওঁক জ্ঞান দি আহিছিলে আমি তেওঁৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম যেতিয়া আজি আপোনাৰ গৌৰৱ অনুভৱ হৈছে কিয়নো আপুনি তেওঁক আজি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে আশীৰ্বাদ প্ৰদান কৰিছে আৰু আজি কি ক'ব তেওঁ তেনেদৰে খুব সুন্দৰভাৱে অংকন কৰি উঠিছে তেওঁ মোৰ ষ্টুডেণ্ট হিচাপে মোৰ বহুত গৰ্বিত আৰু তাৰ যিটো কলা সেইটো মোৰ কাৰণে বহুতেই ভাল আৰু তাইক মানে মই যিমানেই শিকাওঁ ই ধুনীয়াকৈ কেটচ কৰিব পাৰে বস্তুটো মানে ইয়াক অকণমান শিকাই দিলে সি মানে ইমান ধুনীয়াকৈ কৰিব পাৰে তো মই ইয়াৰ কাৰণে বহুতেই গৰ্বিত হয় নিশ্চয় যিহেতু ৰিদ্ধি দেৱী হৈছে আগন্তুক উঠি অহা নৱপ্ৰজন্মৰ বাবে এক আদৰ্শ আৰু অনুপ্ৰেৰণা কিয়নো এনেদৰে যথেষ্ট ধৈৰ্য লাগিব যিহেতু এনেদৰে চিত্ৰশিল্পী হিচাপে গঢ় লৈ উঠিবলৈ কিয়নো জুবিন গাৰ্গৰ প্ৰতিচ্ছবি 1 লাখ মায়াবিনী শব্দৰে গঢ় লৈ উঠিছে এই প্ৰতিচ্ছবিখন আৰু ডিগবৈৰ দুৰ্গাবাৰীস্থিত এই যি ৰিদ্ধি দেৱী যিটো তেওঁ মাষ্টাৰ ডিগ্ৰী অধ্যয়নৰত এগৰাকী ছাত্ৰী আৰু তেওঁৰ যিহেতু নিজ হাতেৰে কিমান দিনত তুমি সম্পূৰ্ণ কৰিছিলা ছবিখন ছবিখন বনাবলৈ 15 দিনমান লাগিছিল 15 দিন ইতিমধ্যে 15 দিনৰ ভিতৰত তেওঁ ছবিখন অংকন কৰি সম্পূৰ্ণ কৰি তুলিছে তাৰ পূৰ্বেও তেওঁ নিজৰ মাতৃ পিতৃ নিজৰ আইতাক সকলোৰে ছবি এনেদৰে অংকন কৰি আছিল আৰু বৰ্তমান দেখা গৈছে তেওঁ খুব সুন্দৰভাৱে এই ছবিখন অংকন কৰি ছ'চিয়েল মাধ্যমত সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আগন্তুক দিনত আমি ৰিদ্ধি দেৱীৰ যিহেতু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ